নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু দুদিন ভিডিঅ' দিয়া নাই আপোনালোকে দেখিছে আৰু গম পাইছে যে মই গোৱালপাৰালৈ আহি আছো আৰু গোৱালপাৰালৈ আহি এটা বিশেষ দৃশ্য আপোনালোকক দেখাবলৈ মন গ'ল সেইকাৰণে ভিডিঅ'টো বনাইছো আৰু কথা হ'ল যে মই এখন দলঙৰ ওপৰত আছো আৰু সেই দলংখন মই এতিয়া আপোনালোকক দেখাওঁ যে কি দলঙৰ ওপৰত আছো আপোনালোকে চাওক আৰু এইখন হৈছে এখন বিশেষ দলং অসমৰ এখন মানে বিখ্যাত দলং বুলি ক'ব পাৰি দেখাত শৰাইঘাটৰ নিচিনা কিন্তু আসলতে শৰাইঘাট নহয় এখন আপোনালোকে বাৰু কওকচোন কি গম পাইছে চাগে এখন হৈছে নৰনাৰায়ণ সেতুখন মানে শৰাইঘাটতকৈ বহুত পিছত আসলতে নিৰ্মাণ কৰা হৈছিল 1998 চন মানত নিৰ্মাণ কৰা হৈছিল শৰাইঘাট দলঙতকৈ এইখন দলং দীঘল এখন প্ৰায় 2300 মিটাৰ মানে 2 মানে এনেকুৱা কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন তৃতীয়খন ডাঙৰ দলং কি জানি গতিকে আপোনালোককো দেখাবলৈ মন যায় এয়া তলত মহাবাহু ব্ৰহ্মপুত্ৰ খুব বিশাল ব্ৰহ্মপুত্ৰ আপোনালোকে চাওকচোন কিমান যে ধুনীয়া লাগিছে আৰু কথা হ'ল যে মই নতুন এটা ফোন লৈছিলোঁ নতুন ফোনটোৰ পৰা ভিডিঅ' বনাইছোঁ দেখাটো খুব ভালে লাগিছে আৰু এইখন দলং কোচ ৰাজবংশৰ ৰজা নৰনাৰায়ণৰ নামত এই দলংখন ৰখা হৈছে নৰনাৰায়ণ সেতু আৰু এইখন দলঙৰ তলেদি ঠিক শৰাইঘাটৰ দৰে ট্ৰেইন যায় আৰু ওপৰেদি মানে গাড়ী চলাচল কৰিব পৰাকৈ আৰু সিফালেও এখন নতুন দলং বনি আছে ঠিক শৰাইঘাটৰ দৰে আৰু মানে ইফালেও এখন বনি আছে এখন পুৰণা দলং গতিকে খুব ভাল লাগিছে আচলতে এনেবোৰ দৃশ্য দেখাবলৈ পালে মনটো খুব ভাল লাগে আৰু সিফালেতো সেয়া দেখিছে আপোনালোকে যে পাহাৰ আছে খুব ধুনীয়া পৰিৱেশটো মানে সঁচাকৈ খুব ভাল লাগিছে সেইকাৰণে মানে দেখাবলৈ মন গ'ল কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এইখনেই হৈছে অসমৰ এখন বিখ্যাত দলং নৰনাৰায়ণ সেতু আৰু এইখন বঙাইগাঁও আৰু গোৱালপাৰাৰ মানে ধৰি লওক দুখন জিলাক বিভক্ত কৰিছে এতিয়া মই শুনামতে এইখন প্ৰায় সম্পূৰ্ণ বঙাইগাঁও ডিষ্ট্ৰিক্টতে হৈ গ'ল আগতে আধা বঙাইগাঁও আধা গোৱালপাৰা তেনেধৰণে শুনিছিলোঁ এতিয়াও আজি মোক দাদা এজনে কোৱা মতে প্ৰায় মানে হেৰিয়ে হৈ গ'ল আৰু মানে বঙাইগাঁও ডিষ্ট্ৰিক্টতে হৈ গৈছে অকণমানহে গোৱালপাৰাৰ পৰাই আমি আহি আছিলোঁ বঙাইগাঁও ফালৰ পৰা মানে মই যোৱাকালি ৰাতি গোৱালপাৰালৈ যিহেতু আহিছোঁ একেবাৰতে গোৱালপাৰা অহা সম্ভৱ নহয় সেইকাৰণে যোৱাকালি মই আহি পেলাই হেৰিত অভয়াপুৰীত ৰাতি থাকিলোঁ অভয়াপুৰীৰ পৰা মই মানে আজি ৰাতিপুৱা সময়ত মানে গোৱালপাৰালৈ আহি আছোঁ মই যেতিয়া ভিডিঅ'টো বনাই আছিলোঁ বঙাইগাঁৱত আৰু এই ভিডিঅ'টোতে সেই 1-2 মিনিটৰ ভিতৰতে মই পাই গ'লোহি গোৱালপাৰা গতিকে খুব ভাল লাগিছে একদম খুব ধুনীয়া মানে দৃশ্য লাগিছে আৰু মানে দেখাত গতিকে আপোনালোককো দেখাইছোঁ অসমখন যে সঁচাকৈ মানে উন্নতি হৈছে কিন্তু যথেষ্ট কৰিছে কিন্তু চৰকাৰখনে বহুতখিনি কৰিছে আৰু কিমান কৰিব আৰু বহুতখিনি কৰিছে কৰিবলৈ বহুত বাকী আছে গতিকে এনেবোৰ বিশেষকৈ ৰাস্তা পদূলিবিলাক খুবেই ধুনীয়া গতিকে অকণমান এনেধৰণে দেখালোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ